এইবাৰ আপোনালোকক ক'ব বিচাৰিছোঁ অসম গণ পৰিষদ আৰু বিজেপিৰ আলোচনাৰ মাজত দিল্লীত অসম গণ পৰিষদ আৰু বিজেপিৰ নেতৃত্বৰ মাজত ঘনে ঘনে আলোচনা অনুষ্ঠিত হৈছে কালিৰে পৰা দিল্লীৰ দৃশ্যই আমি আপোনালোকক দেখুৱাইছোঁ যে কেতিয়াবা জে পি নাড্ডাৰ বাসগৃহত কেতিয়াবা অমিত শ্বাহৰ বাসগৃহত কেতিয়াবা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী বাসগৃহত তেওঁলোকৰ আলোচনা চলি আছে এই মুহূৰ্তত বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছে বিজেপিৰ গুৰুত্বপূৰ্ণ সভা য'ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছে এই সভাতেই তালিকা চূড়ান্ত কৰাৰ খবৰ এই মুহূৰ্তত আমাৰ তাত কিছু তথ্য আহিছে সেই তথ্য অনুসৰি যে গৌতম ৰয় কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰিছিল গৌতম ৰয় টিকট কনফাৰ্ম হৈছে এই মুহূৰ্তত কাটিগড়ৰ পৰা গৌতম ৰয় উঠিব এই মুহূৰ্তৰ ব্ৰেকিং নিউজ গৌতম ৰয়ক বিজেপিয়ে টিকট দিছে কাটিগড়ৰ পৰা সেয়া ফাইনেল হৈছে আৰু বহুকেইটা সমষ্টিত তেওঁলোকে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিছে বিশেষকৈ উজনি অসমৰ কেইবাটাও সমষ্টিক লৈ কিছু বাক বিতৰ্কৰ সৃষ্টি হৈছিল অন্যতম সমষ্টি আছিল শদিয়াৰ পৰা বলিন চেতিয়াই নিৰ্বাচন খেলিব মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মাৰ পৰিৱৰ্তে লক্ষ্য কৰি টিকট বিচাৰিছিল কিন্তু মাৰ্ঘেৰিটা ভাস্কৰ শৰ্মাই টিকট পোৱাটো নিশ্চিত হৈ পৰিছে ঠিক একেদৰে অন্যান্য সমষ্টিৰ এটা নতুন প্ৰাৰ্থীৰ মাজত আমাৰ সন্মুখলৈ আহিছে এজন প্ৰাৰ্থীৰ নাম সেই প্ৰাৰ্থীজন হৈছে ময়ূৰ বৰগোহাঁই নাজিৰাত দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে ময়ূৰ বৰগোহাঁই প্ৰতিদ্বন্দ্বিতা কৰিব আৰু শেহতীয়া খবৰ মতে যে তিতাবৰত কোনে প্ৰতিদ্বন্দ্বিতা কৰিব সেই কথা এতিয়াও চূড়ান্ত হোৱা নাই তিতাবৰত তেওঁলোকৰ তিনিজন প্ৰাৰ্থী আছে কৃষ্ণমণি চুতীয়া আছে কণ্ঠশিল্পী তাত হেমন্ত কলিতা আছে আৰু এজন কছাৰী সম্প্ৰদায়ৰ এজন প্ৰতিনিধি আছে তিনিজনৰ ভিতৰত কাক দিয়ে সেই কথা এতিয়াও চূড়ান্ত কৰিব পৰা নাই এতিয়াৰ সভাত সেই বিষয়ে বোধহয় চূড়ান্ত কৰা হ'ব গতিকে এই আলোচনা তেওঁলোকৰ মাজত অব্যাহত আছে আশা কৰা হৈছে নিশাৰ ভিতৰত বা এই অনুষ্ঠানৰ মাজতেই বিজেপিৰ প্ৰাৰ্থী তালিকা ক'ত কাক দিয়া হ'ল বিতং তথ্য আমি আপোনালোকক সদৰি কৰিব পাৰিম এই মুহূৰ্তত যিবোৰ তথ্য আহিছে সেই তথ্য অনুসৰি বিজেপিয়ে যিবোৰ টিকট ইতিমধ্যে লাভ কৰিছে আমি কৈছোঁ ময়ূৰ বৰগোহাঁইৰ কথা কৈছোঁ লখিমপুৰত তেওঁলোকে মানৱ ডেকাই টিকট পাইছে কমলপুৰত দিগন্ত কলিতাই টিকট পাইছে নতুন চিট এনেধৰণৰ চিট কেইখনমান আসন লাভ কৰিছে এইবাৰ আহোঁ এজিপি বিজেপিৰ মাজত আলোচনাৰ ফলত এই পৰ্যন্ত কি ধৰণৰ সিদ্ধান্তত দুই পক্ষ নিৰ্ণয় কৰিব দুই পক্ষ সন্মত হৈছে দিল্লীত নাহৰকটীয়া সমষ্টিত অগপৰ পৰিৱৰ্তে এইবাৰ বিজেপিয়ে খেলিব এইটো চূড়ান্ত হৈ গৈছে নাহৰকটীয়া অগপৰ দখলত আছিল নাহৰকটীয়াৰ বিজেপিৰ প্ৰাৰ্থী হ'ব তৰংগ গগৈ নৰেন সোণোৱাল এই সমষ্টিটোৰ প্ৰাৰ্থী আছিল কিন্তু নৰেন সোণোৱালৰ পৰিৱৰ্তে তৰংগ গগৈ খেলিব কিন্তু এই সমষ্টিত বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে অগপই বিজেপি সাজু আছে বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অগপৰ মতে দলীয় স্থিতি মজবুত কৰাৰ বাবেই এই বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা হ'ব নৰেন সোণোৱালে খবৰ অনুসৰি নৰেন সোণোৱালে বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা নাই নৰেন সোণোৱালে নেখেলিলে আন পাৰ্টি থিয় হোৱাৰ সম্ভাৱনা আছে এই নাহৰকটীয়া সমষ্টিৰ পৰা লুৰিণজ্যোতি গগৈ খেলাৰ কথা আছে যদিও শেহতীয়া খবৰ মতে লুৰিণজ্যোতি গগৈ নেখেলে জাতীয় পৰিষদৰ হৈ চন্দন সন্দিকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা নাহৰকটীয়া সমষ্টিৰ প্ৰাক্তন SUCৰ বিধায়ক শশকমল সন্দিকৈ আত্মীয় এই চন্দন সন্দিকৈ কিন্তু চন্দন সন্দিকৈয়ে মূলতঃ ভাবিছিল যে সমষ্টিৰ পৰা নৰেন সোণোৱাল খেলিব কিন্তু যিহেতু তৰংগ গগৈ এই সমষ্টিৰ পৰা খেলাটো নিশ্চিত হৈছে এনে অৱস্থাত জাতীয় পৰিষদৰ প্ৰাৰ্থী চন্দন সন্দিকৈ এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে নে নাই সেই কথা এতিয়াও স্পষ্ট হোৱা নাই নৰেন সোণোৱালৰ বিৰুদ্ধে যথেষ্ট প্ৰতিষ্ঠান বিৰোধী ঢৌ আছিল যাৰ পৰিপ্ৰেক্ষিতত অগপৰ এই প্ৰাৰ্থীজনক টিকট নিদি এই সমষ্টিৰ পৰা খেলিব তৰংগই আমগুৰিত একেই ৰখা হৈছে আমগুৰিত নিৰ্বাচন খেলিব প্ৰদীপ হাজৰিকাই তিয়ক সমষ্টিত অগপ থাকিব যদিও প্ৰাৰ্থী সলনি হ'ব বৰহমপুৰ সমষ্টিত অগপৰ পৰিৱৰ্তে প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিৰ জিতু গোস্বামী বৰহমপুৰ আমি সকলোৱে জানো অসম গণ পৰিষদৰ দুৰ্গ আছিল প্ৰফুল্ল কুমাৰ মহন্তই প্ৰায় 2টা দশক ধৰি এই সমষ্টিৰ পৰা বিজয়ী হৈ আহিছিল কিন্তু প্ৰফুল্ল কুমাৰ মহন্ত শাৰীৰিকভাৱে কিছু অসুস্থ দিল্লীৰ আলোচনাত এটা কথা স্পষ্ট হৈছে যে মহন্তৰ স্থিতি যথেষ্ট শক্তিশালী নহয় বৰহমপুৰত এনে অৱস্থাত প্ৰফুল্ল কুমাৰ মহন্তৰ পৰিৱৰ্তে জিতু গোস্বামীক থিয় কৰা হৈছে বৰহমপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী হৈছে সুৰেশ বৰাই বিগত 10 বছৰ ধৰি সমষ্টিটোত লাগি আহিছে গতিকে মহন্তৰ যদি যোৱাবাৰ সামান্য ভোটত মহন্ত বিজয়ী হৈছিল সুৰেশ বৰাক প্ৰতিহত কৰাৰ স্বাৰ্থতে বিজেপিয়ে এই আসনখন নিজে লৈছে অৱশ্যে বিজেপিয়ে ৰহা সমষ্টি এৰি দিছে অসম গণ পৰিষদক ৰহাত বিজেপিৰ অগপৰ প্ৰাৰ্থী হ'ব বিষ্ণু দাস এজন চৰকাৰী বিষয়া আৰু তেখেতৰ পিতৃ শংকৰ সংঘৰ লগত জড়িত শংকৰী কলা কৃষ্টিৰ সৈতে জড়িত তেজপুৰত অগপ থাকিব যদিও বৃন্দাবন গোস্বামীৰ পৰিৱৰ্তে পৃথ্বীৰাজ ৰাভাই প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বিশ্বনাথৰ আসনখনক লৈ অগপ বিজেপিৰ সংঘাত এই এতিয়ালৈকে অব্যাহত আছে বিশ্বনাথৰ আসনখন অগপই বিশ্বনাথ বিচাৰিছে যদিও বিজেপি এৰি দিব বিচৰা নাই আজি ৰাতি চূড়ান্ত হ'ব আচলতে কি হ'ব আচলতে অসম গণ পৰিষদে বিশ্বনাথৰ পৰা প্ৰবীণ হাজৰিকাক থিয় কৰাব বিচাৰে ইয়াত প্ৰমোদ বৰঠাকুৰ আছে কিন্তু বিজেপি নেতৃত্বই বিচাৰিছে প্ৰমোদ বৰঠাকুৰে এই সমষ্টিৰ পৰা খেলক গতিকে এই পৰ্যন্ত
বিশ্বনেটৰ আসনখনত কোনে প্ৰতিদ্বন্দ্বিতা কৰিব সেই কথা স্পষ্ট হোৱা নাই এই সমষ্টিত বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতাৰ কোনো প্ৰশ্নই অহা নাই শেষ মুহূৰ্তত এই সমষ্টিটো অসম গণ পৰিষদে পাবনে নাই সেয়া কিন্তু এতিয়াও প্ৰশ্নৰ বিষয় হৈ আছে লখিমপুৰত অগপৰ উৎপল দত্তৰ পৰিৱৰ্তে মানৱ ডেকাক টিকট অসম গণ পৰিষদৰ উৎপল ডেকাৰ পৰিৱৰ্তে মানৱ ডেকাক দিছে কিন্তু এই সমষ্টিত বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা দুই পক্ষ ৰাজি আছে যে বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা কৰিব লাগে মানৱ ডেকাৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ দৰ্শকৰ জ্ঞাতাৰ্থে জনাওঁ আজিৰ পৰা প্ৰায় 2 মাহৰ পূৰ্বেই 24 ঘণ্টা অনুষ্ঠানত আমি স্পষ্টভাৱে কৈছিলোঁ মানৱ ডেকা আৰু দিগন্ত কলিতাক টিকট দিব বিচাৰিছে নাওবৈচাত অগপৰ প্ৰাৰ্থী হ'ব জয়ন্ত খাউণ্ড পূৰ্বে অগপৰ হৈ বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা কৰিছিল কমলপুৰত অগপৰ পৰিৱৰ্তে বিজেপিৰ দিগন্ত কলিতাই টিকট পাব এই বিষয়ে আমি আগতেই কৈছিলোঁ কমলপুৰত অগপ বিজেপিৰ বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা আৰু দুই পক্ষই বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু হৈছে কমলপুৰত যি মুঠ ভোটাৰ সেই ভোটাৰৰ মাজত 1 লাখৰ অধিক ভোটাৰ হিন্দু ভোটাৰ আছে প্ৰায় 50,000 মুছলমান ভোটাৰ আছে বিজেপিয়ে ভাবিছে যদিহে কমলপুৰত বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা হয় এই কংগ্ৰেছৰ লগত থাকিবলগীয়া এই 40-50,000 মুছলমানৰ ভোট কিছু সংখ্যক অগপই লাভ কৰিব ভোট বিভাজিত হ'ব আৰু বিজেপি জয়ী হ'বলৈ সক্ষম হ'ব সেই সূত্ৰে বিজেপিয়ে কৈছে কমলপুৰত যে আমি বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু আছোঁ চিপাঝাৰ সমষ্টিক কেন্দ্ৰ কৰি অনিশ্চয়তা হৈছে চিপাঝাৰ সমষ্টি প্ৰথম অৱস্থাত অসম গণ পৰিষদক এৰি দিয়া হৈছিল কিন্তু এতিয়া চিপাঝাৰ অগপক এৰি দিবলৈ খোজা নাই সাংসদ দিলীপ শইকীয়াই চিপাঝাৰ লাগিবই বুলি দাবী ইপিনে অগপৰ এই সমষ্টিটোত জয়নাথ শৰ্মাক প্ৰতিদ্বন্দ্বিতা কৰিব বুলি বহুতে কৈছিল যদিও অগপৰ নেতৃত্বত জয়নাথ শৰ্মাৰ পৰিৱৰ্তে সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীক এই সমষ্টিৰ পৰা টিকট দিব বিচাৰে দিলীপ শইকীয়াই প্ৰস্তাৱ দিছে বিনন্দ শইকীয়াৰ স্থিতি কিছু দুৰ্বল গতিকে বিনন্দ শইকীয়াৰ পৰিৱৰ্তে বিজেপিয়ে সমষ্টিটো ৰাখি আন এজন প্ৰাৰ্থী থিয় কৰাব লাগে বুলি প্ৰস্তাৱ আগবঢ়োৱা হৈছে আৰু সত্যব্ৰত কলিতাক হাজোৰ পৰা খেলিবলৈ প্ৰস্তাৱ দিয়া হৈছে কিন্তু এই প্ৰস্তাৱত সত্যব্ৰত কলিতাই সন্মতি প্ৰকাশ কৰা নাই মুঠতে এইকেইটা সমষ্টিক লৈ এনেধৰণৰ খেলিমেলি এই পৰ্যন্ত অব্যাহত আছে আজি নিশা কিছু সময়ৰ পিছত এই বিষয়ে চূড়ান্ত সিদ্ধান্ত হ'ব পাটাচাৰকুচিত অগপৰ পৰিৱৰ্তে বিজেপিৰ প্ৰাৰ্থী হ'ব পাটাচাৰকুচিত একাংশ অগপ কৰ্মীয়ে বিচাৰিছে যে আমাক লাগে কিন্তু অগপক দিয়া হৈছে সৰুক্ষেত্ৰী আৰু ভৱানীপুৰ সমষ্টি সৰুক্ষেত্ৰীত কল্পনা পাটোৱাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব উত্তৰ আৰু দক্ষিণ অভয়াপুৰী অগপক এৰি দিয়াৰ সম্ভাৱনা আছে ইয়াত এসময়ত ভূপেন ৰয় আৰু ৰবীন মণিককৈ প্ৰতিনিধিত্ব কৰিছিল পূব আৰু পশ্চিম গোৱালপাৰাৰ অগপক এৰি দিয়াৰ সম্ভাৱনা আছে অগপৰ বাবে এইটো এটা ভাল খবৰ যাৰ 2টা সমষ্টি পাইছে কিন্তু এই 2টা সমষ্টিত সংখ্যালঘুৰ যথেষ্ট প্ৰাধান্য আছে অৱশ্যে উত্তৰ আৰু দক্ষিণ অভয়াপুৰী এটা সময়ত অগপই নিজৰ দখলত আনিছিল অগপৰ সেই সমষ্টি 2টাত প্ৰভাৱ আছে বিজেপিয়ে ভাবিছে সংখ্যালঘুৰ প্ৰাধান্য থকা এই সমষ্টিত অগপৰ যিহেতু এটা ভেটি আছিল অসম গণ পৰিষদে এই সমষ্টিত ভালকৈ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আশা কৰা হৈছে গতিকে চূড়ান্ত সিদ্ধান্ত এতিয়াও গ্ৰহণ কৰা হোৱা নাই আমি আশা কৰিম কিছু সময়ৰ পিছত চূড়ান্ত সিদ্ধান্ত অৱগত হ'ব শেহতীয়া খবৰ চাবুৱা সমষ্টি অগপক এৰি দিয়াৰ সম্ভাৱনা এৰি দিয়া নহয় শেহতীয়া খবৰ মতে চাবুৱা সমষ্টি বৰ্তমান এজিপিক এৰি দিয়া হৈছে বৰ্তমানৰ বিধায়ক বিনোদ হাজৰিকাক লাহোৱালত টিকট দিয়াৰ সম্ভাৱনা লাহোৱালত ঋতুপৰ্ণ বৰুৱা আছে বিজেপিৰ সাংসদ ঋতুপৰ্ণ বৰুৱাৰ ককায়েক হৈছে পুনাকন বৰুৱা সেই পুনাকন বৰুৱাক এজিপিয়ে টিকট দিব ওলাইছে চাবুৱাৰ বৰ্তমানৰ বিধায়ক বিনোদ হাজৰিকাক স্থানান্তৰিত কৰিব বিচাৰিছে লাহোৱাললৈ তেনে অৱস্থাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ ঋতুপৰ্ণ বৰুৱাই এবাৰ টিকট নাপাব পাৰে শেহতীয়া খবৰ এয়া আৰু লগতে খবৰ আহিছে আমি নলবাৰীৰ পৰা খবৰ পাইছোঁ নলবাৰীত যি আছিল অশোক শৰ্মা এবাৰ টিকট নাপায় নলবাৰীৰ পৰা এবাৰ টিকট পাব জয়ন্ত মল্ল বৰুৱাই সেই কথা এক প্ৰকাৰ চূড়ান্ত হৈ পৰিছে আৰু ইয়াৰ উপৰি আন কেতবোৰ সমষ্টিৰ কাহিনী ওলাইছে বিজেপিৰ সমষ্টি ৰঙাপৰাত দিনৰ ভাগত দিগন্ত ঘাটোৱাৰ টিকট দিয়াৰ কথা আছিল কিন্তু দিগন্ত ঘাটোৱাৰ নহয় সেই সমষ্টিৰ পৰা শেহতীয়াভাৱে পল্লৱ লোচন দাসে কৃষ্ণকমল তাঁতীৰ নাম উল্লেখ কৰিছে গতিকে কৃষ্ণকমল তাঁতীয়ে সেই সমষ্টিটো লাভ কৰাৰ সম্ভাৱনা পূৰ্ণ হৈ পৰিছে ইপিনে বৃন্দাবন গোস্বামীয়ে টিকট নাপায় বুলি গম পোৱাৰ পিছত বৃন্দাবন গোস্বামীৰ লৈ পেলাই ভিন্ন প্ৰশ্নৰ উদ্বেগ হৈছে উল্লেখযোগ্য যে বৃন্দাবন গোস্বামীৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰিছিল বিজেপিয়ে বিগত 5টা বছৰত বৃন্দাবন গোস্বামীয়ে আচলতে বিজেপি কৰ্মীসকলৰ লগত কোনো ধৰণৰ যোগাযোগ ৰখা নাছিল বিজেপি কৰ্মীসকলৰ পৰা দূৰে আছিল এনে অৱস্থাত বৃন্দাবন গোস্বামীক বিজেপি কৰ্মীসকলে মুঠেই গ্ৰহণ কৰা নাই এনে অৱস্থাত তেওঁলোকে কৈছিল যে বৃন্দাবন গোস্বামীক নালাগে বিজেপিয়ে এই চিটটো বিচাৰিছিল বিজেপি তাত কেইবাজনো শক্তিশালী দাবীদাৰ আছিল ঋতুবৰণ শৰ্মা আছিল তাত জিতেন বৰঠাকুৰ আছিল বিৰাজ নাথ আছিল তেওঁলোক আছিল যদিও শেষ মুহূৰ্তত সিদ্ধান্ত লোৱা হৈছে নহয় সেই আসনখন অসম গণ পৰিষদৰ লগতে থাকিব কিন্তু অসম গণ পৰিষদৰ লগত থাকিব যদিও এই সমষ্টিত বৃন্দাবন গোস্বামীৰ পৰিৱৰ্তে
পৃথ্বীৰাজ ৰাভাক টিকট দিয়া হ'ব। পৃথ্বীৰাজ ৰাভা হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ। তেজপুৰত তেওঁ যথেষ্ট প্ৰভাৱ আছে, সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত। আশা কৰা হৈছে এই সমষ্টিৰ পৰা পৃথ্বীৰাজ ৰাভাক প্ৰতিদ্বন্দ্বিতা কৰিব দিয়াৰ পিছত বিজেপিয়ে অগপই প্ৰচাৰ চলাব পাৰিব যে বিষ্ণু ৰাভাৰ পৰিয়ালো তেওঁলোকৰ লগত আছে। আমি তেজপুৰত কিছু সময়ৰ আগতে দেখা গৈছিল অসম গণ পৰিষদৰ কাৰ্যালয়ত বৃন্দাবন গোস্বামীৰ সমৰ্থকসকলে মুকলিভাৱে বিৰোধিতা কৰিছে। প্ৰাৰ্থিত্ব আপোনালোকে মানি ল'বনে নলয়? হা নলয় কিয়? আরে পৃথ্বীরাজ রাভা কোন হয়? পৃথ্বীরাজ রাভা হয় কলাগুৰুৰ পুত্ৰ। কলাগুৰু পুত্ৰ হলে পৃথ্বীৰাজ ৰাভা ডাঙৰ মানুহ নেকি? এজিবিত পৃথ্বীৰাজ ৰাভাৰ কি আছে? না তৃণমূল পৰ্যায়ৰ কোনো কৰ্মচাৰী চিনি পায়, না এজিবিত জইন কৰিছে, না এজিবিত ডিষ্ট্ৰিবিউট লগত কিবা সম্পৰ্ক আছে। অগপৰ কাৰ্যালয়ত বৃন্দাবন গোস্বামীৰ সমৰ্থক আপোনালোকে দেখা পালে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 বা 11জন। এই 11জন থিয় হৈছে বৃন্দাবন গোস্বামীৰ সপক্ষে। বৃন্দাবন গোস্বামীৰ কাৰ্যত অসম গণ পৰিষদ আছে যদিও বৃন্দাবন গোস্বামীৰ স্থিতিও দুৰ্বল, অসম গণ পৰিষদৰ স্থিতিও নাই। বিগত পঞ্চায়ত নিৰ্বাচনত শোচনীয়ভাৱে অগপ হাৰিছে। কেইদিনমানৰ আগতে তেজপুৰৰ কলেজিয়েট ফিল্ডত অগপৰ ঐক্য সমাৰোহ অনুষ্ঠিত হৈছিল। এতিয়ালৈকে অসম গণ পৰিষদৰ যিমানবোৰ ঐক্য সমাৰোহ অনুষ্ঠিত হৈছে, আনকি লাহৰীঘাটতো অনুষ্ঠিত হৈছিল, আটাইতকৈ দুৰ্বল ঐক্য সমাৰোহ হৈছিল এই বৃন্দাবন গোস্বামীৰ সমষ্টিত। এনে অৱস্থাত বৃন্দাবন গোস্বামীৰ ঘনিষ্ঠ এইকেইজন ব্যক্তিক বৃন্দাবন গোস্বামীৰ হৈ তেওঁলোকে মাত মাতিছে। কিন্তু বৃন্দাবন গোস্বামীৰ তুলনাত যদিও পৃথ্বীৰাজ ৰাভা যথেষ্ট শক্তিশালী বুলি কোৱা হৈছে, আৰু পৃথ্বীৰাজ ৰাভাক বিজেপি শক্তিয়ে বিজেপি বিধায়কসকলৰ পৰা